জুবিন গাৰ্গে আকৌ পুনৰ জন্ম পালে। ক'ত জন্ম পালে আপোনালোকে গম পাব। আৰু জন্ম হোৱাৰ লগে লগে কেঁচুৱাটিয়ে মায়াবিনী গীতটি গুণগুণালে। আৰু আচলতে এই আকৌ পুনৰ জন্ম হোৱা কথাটো, এই কথাটো ৰাইজে কৈ আছিল, সমগ্ৰ অসমবাসী ৰাইজে কৈ আছে যেন জুবিন গাৰ্গ অমৰ হওক, আমাৰ মাজলৈ আকৌ ঘূৰি আহক। তো ৰাইজৰ যি ৰাইজে নখ জোকাৰিলে নবৈ বুলি কয়তো, তো তেনেকুৱা কিবা মানে আমাৰ আশীৰ্বাদৰ ফলত তো এনেকৈ পুনৰ জন্ম হৈছে জুবিন গাৰ্গ। এই কথাটো গম পাব ক'ত কেনেকৈ জন্ম পালে আৰু জুবিন গাৰ্গে পুনৰ জন্ম লৈছে বুলি এই কথাটো কেনেকৈ গম পালে আপোনালোকে গম পাব। মানে ভিডিঅ' ক্লিপ এটা আছে, মই ভিডিঅ' ক্লিপটো মানে প্লে' কৰি দিম। ভিডিঅ' ক্লিপটো প্লে' কৰি দিয়াৰ লগে লগে আপোনালোকে গম পাব। তাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আচলতে জুবিন গাৰ্গে বৰ্তমান সময়লৈকে ন্যায় পোৱা নাই। আমি জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে আমি মাত মাতি আছোঁ। জুবিন গাৰ্গে ন্যায় পাব লাগে, জুবিন গাৰ্গক ন্যায় দিয়ক, আমি মাত মাতি আছোঁ। তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, কমেণ্ট বক্স খোলা আছে, আপোনালোকে সকলোৱে কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আপোনালোকে ভিডিঅ'টো এৰি নিদিব। যদি এৰি দিয়ে নহয়, আপোনালোকে গম নাপাব জুবিন গাৰ্গে পুনৰ ক'ত জন্মগ্ৰহণ কৰিলে আৰু কেনেকৈ গম পালে জুবিন গাৰ্গ বুলি এই কথাটো আপোনালোকে গম পাবৰ কাৰণে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব লাগিব, এৰি নিদিব। মই এতিয়াই ভিডিঅ' ক্লিপটো লগাই দিম, ক'ত কেনেকৈ কাৰ ঘৰত আপোনালোকে গম পাব। তাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। ৰৈ ৰৈ বিনালে, আপোনালোকে ৰৈ ৰৈ বিনালে চিনেমাখন চালেনে? যদি আপোনালোকে ৰৈ ৰৈ বিনালে চিনেমাখন চালে, আপোনালোকৰ মনৰ অনুভৱটো কমেণ্ট বক্সত দিবচোন। মই বাৰু এতিয়ালৈকে ৰৈ ৰৈ বিনালে চিনেমাখন চোৱা নাই, আচলতে টিকেটৰ কাৰণে চাব পৰা নাই। আৰু আমাৰ ঘৰৰ ওচৰত চিনেমা হল নাই, বহুত দূৰ যাব লাগিব, তো সেইটো কাৰণে চাব পৰা নাই। মানে চাম, জুবিন দা চিনেমা চাম, আগতেও চাইছোঁ, এতিয়াও চাম, নোচোৱাকৈ নাথাকোঁৱে, কিন্তু হ'লেও বৰ্তমান সময়ত চোৱা নাই। আৰু সকলোৱে ওলাই আহক জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবৰ কাৰণে। আৰু আপোনালোকে কোনে কোনে চাইছে কমেণ্ট এটা কৰিব, তেতিয়া মনটো ভাল লাগিব। আৰু লগতে ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গ ভগৱান হয়, জুবিন গাৰ্গ ভগৱান। মইতো ডাইৰেক্টলি কওঁ যেন জুবিন গাৰ্গ মোৰ কাৰণে ভগৱান। আপোনালোকে কি কয় কিন্তু নাজানো, আপোনালোকেও মোৰ দৰে একে ভাবেনে? যদি একে ভাবে কমেণ্ট এটা কৰিব। মই কিন্তু জুবিন গাৰ্গক ভগৱান বুলি মানো। মই আপোনালোকক পইণ্টকেইটা কৈ দিম কিয় মই জুবিন গাৰ্গক ভগৱান বুলি মানো। চাওক, 20 বছৰ 22 বছৰ আগতেই ৰৈ ৰৈ বিনালে চিনেমাখন স্ক্ৰিপ্ট লিখিছিল। কেনেকৈ গম পালে? কেনেকৈ গম পালে যেন জুবিন গাৰ্গে সাগৰৰ বুকুত মৃত্যু হ'ব বুলি? কেনেকৈ গম পালে? নিজৰ জীৱনটোৰ কথা কেনেকৈ গম পালে? কিবাটো শক্তি লাগিব, হয়নে নহয় কওক আপোনালোকে? কিবাটো শক্তি লাগিব। তো জুবিন গাৰ্গ ভগৱান, সেইকাৰণেই 20 বছৰ আগতেই ৰৈ ৰৈ বিনালে স্ক্ৰিপ্ট লিখিছিল। তো গোটেই নিজৰ জীৱনটোৰ কথা চিনেমাখনত দি গৈছে। ভগৱান হয়, নহ'লে গম নাপালেহেঁতেন ন, গোটেই ছেম টু ছেম। আৰু জুবিন গাৰ্গে জীৱিত অৱস্থাত কৈ গৈছে যেন ৰৈ ৰৈ বিনালে চিনেমাখন ৰাইজে কান্দি কান্দি চাব লাগিব। এইটো গোটেই কথাখিনি মিলি পৰিছে। হয়, চিনেমা হলত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন সকলো ৰাইজে কান্দি কান্দি চাইছে, সকলো ৰাইজে কান্দি কান্দি চাইছে। কেনেকৈ গম পাইছিল জুবিন গাৰ্গে? মই এতিয়া চিনেমাখন চালাম নে কান্দিম নে নাকান্দিম সেইটো মোৰ ওপৰত ডিপেণ্ড কৰিব। জুবিন গাৰ্গেতো গম নাপায়। তো জুবিন গাৰ্গে কেনেকৈ গম পালে যেন সকলোৱে কান্দিব বুলি? ভগৱান হ'ব লাগিব। মই সেইকাৰণে ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ ভগৱান হয়, তো মই ভগৱান বুলি মানো। তো সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। তো এতিয়া আচলতে জুবিন গাৰ্গে পুনৰ জন্ম পালে, এই যেন কথাটো মই আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যেন এই যেন কথাটো আচলতে এইটো কিমান সত্য কিমান অসত্য নাজানো। এই কথাটো জুবিন গাৰ্গ যেতিয়া মৃত্যু হৈছিল, জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছতেই এই কথাটো ওলাইছিল। এই কথাটো ওলাইছিল। এগৰাকী বাইদেৱে এই কথাটো কৈছিল যেন জুবিন গাৰ্গে পুনৰ জন্ম পাব। ক'ত পাব, কাৰ ঘৰত পাব, কেনেকৈ পাব, এই কথাটো এগৰাকী বাইদেৱে কৈ গৈছিল। তো সেই বাইদেৱে কৈ যোৱা কথাটোকে মই আপোনালোকক ক'ব বিচাৰিছোঁ। মই মোৰ নিজৰ দৃষ্টিভংগীৰে মোৰ মনৰ কথাটো আপোনালোকক ক'ব বিচাৰিছোঁ দেই। তো সেই বাইদেউগৰাকীয়ে এনেদৰে কৈছিল যেন
জুবিন গাৰ্গে পুনৰ জন্ম পাব ছিংগাপুৰত। ছিংগাপুৰৰ এখন ভিতৰুৱা গাঁৱত একেবাৰে দৰিদ্ৰ এঘৰ মানুহৰ তাত জন্ম পাব আৰু জন্ম পায়েই ছমাহ নে কেইমাহৰ পাছতেই গীত গাবলৈ আৰম্ভ কৰিব। পুনৰ জুবিন গাৰ্গে জন্ম পাব এনেকৈ বুলি কৈছিল। কিমান সত্য কিমান সত্য নাজানো। আৰু মই সেই বাইদেউগৰাকীক মই এতিয়া বৰ্তমান সময়ত মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি যেন ক'লে জুবিন গাৰ্গে পুনৰ জন্ম পাব, এইটো আপুনি ক'ব নালাগে পুনৰ জন্ম পাব কিবা পাব। জুবিন গাৰ্গেনো জন্ম পাবই। মানুহৰ যোনটো আত্মাটো মৃত্যু নহয়। আত্মা কেতিয়াও মৃত্যু নহয়, আত্মা অমৰ হয়। আপুনি এইটো ক'ব নালাগে যেন জুবিন দাই পুনৰ জন্ম পাব কিবা পাব, এইটো আপুনি ক'ব নালাগে। আত্মাটো অমৰ হয়। কিন্তু এটা কথাই মোৰ আপোনাৰ ওপৰত মানে খং উঠিছে, আপুনি কি এইটো ব্যৱসায় আৰম্ভ কৰিছে নেকি? জুবিন দাৰ নামত এইটো কি ব্যৱসায় আৰম্ভ কৰিছে নেকি? আপুনি যদি ইমানেই গম পায় যেন জুবিন গাৰ্গে ছিংগাপুৰত জন্মগ্ৰহণ কৰিব, জুবিন গাৰ্গে অতিকৈ দৰিদ্ৰ মানুহ ঘৰত জন্ম পাব, আপুনি যদি ইমানে জানে আপুনি ভগৱান হ'ব লাগিব। তেতিয়া আপুনি এই কথাটো কৈ নিদিয়ে কিয় যেন জুবিন গাৰ্গক কোনে হত্যা কৰিলে, কেনেকৈ কি হত্যা হ'ল, কেনেকৈ মৃত্যু হ'ল, এই কথাটো কিয় কৈ নিদিয়ে? আপুনি যদি ইমানখিনি জানেই আৰু অসমবাসী ৰাইজে চাই আছে এই কথাটো, মই সেই বাইদেউগৰাকী মই পৰিচয়টো দি নিদিওঁ। যদি আপোনালোকে যদি ভিডিঅ'বিলাক চাই আছে আপোনালোকে নিশ্চয় কথাটো গম পাইছে কোন হয় সেই বাইদেউগৰাকী। বগা কাপোৰ পিন্ধি থাকে, এটা বহুত ধাৰ্মিক নিচিনা দেখায়। বগা কাপোৰ পিন্ধি থাকে, একদম যেন চব কথা জানেই, যেন অতীত ভৱিষ্যত বৰ্তমান গোটেই কথাখিনি চব জানেই, তেনেকুৱা নিচিনা মানে মোচনটো দেখুৱায়। মানে বগা কাপোৰ পিন্ধি থাকে, গহীনত মানে চকী টকীত বহি থাকে। কিছুমান এনেকুৱা পডকাষ্ট চেনেললৈ আহে, পডকাষ্ট চেনেললৈ আহি পডকাষ্ট চেনেলত আহি পূৰা সাক্ষাৎকাৰবিলাক দি থাকে, কিছুমান কথা কৈ থাকে। পডকাষ্ট চেনেলত আহে পূৰা সাক্ষাৎবিলাক দি থাকে। তো তেনেকুৱা নিচিনা কথাটো এতিয়া সেই বাইদেউগৰাকী মই ক'ব বিচাৰিছোঁ, আপুনি অতি সোনকালে আপুনি জুবিন দাৰ মৃত্যুটো কেনেকৈ হ'ল আপুনি কওক না। আপুনি চব কথা জানে দেখোন। জুবিন দাৰ কথা কৈ দিলে জুবিন গাৰ্গে ক'ত কেনেকৈ জন্ম পাব কি কথা। আৰে বাবা, ইমান ভণ্ড কিয় আপুনি আপুনি ইমান ভণ্ড কিয়? আপুনি এনেকৈ পইচা লুটপাট কৰে নেকি? সেইটো নকৰিব। জুবিন দাৰ নামত কণ্টেণ্ট বনাই জুবিন দাৰ নামটো লৈ ব্যৱসায় নকৰিব। মই স্পষ্ট কথা কওঁ, মই এটা খেতি কৰা ল'ৰা, আপোনালোকে দেখিছেই মই বিলাহী খেতিত আছোঁ। দেখিছে মই বিলাহী খেতিত আছোঁ। তো আকৌ যি কওঁ মই ডাইৰেক্ট স্পষ্ট কথা কওঁ, মই কালৈ ভয় নকৰোঁ। মই জুবিন দাই কৈ গৈছে যেন ঘেণ্টা কাকো খাতি নকৰোঁ। মই জুবিন দাৰ বাণীৰ মতেই মই জুবিন দাক যিহেতু বহুত ভাল পাওঁ, জুবিন দাক মই ভগৱান মানুহ, মই জুবিন দাৰ কথাই ক'ব বিচাৰিছোঁ যেন ঘেণ্টা ময়ো কাকো খাতি নকৰোঁ, কালৈ মই ঘেণ্টা ভয় নকৰোঁ। স্পষ্ট কৈ দিছোঁ। জুবিন দাক ক'ত জন্ম পাব কিবা জন্ম পাব আপোনালোকে কথাখিনি কৈ আছে। সেই বাইদেউগৰাকীক কৈছোঁ আপুনি জুবিন দাৰ মৃত্যু কেনেকৈ হ'ল এইটো কওক। চালা থাৰ্ড ক্লাছ মানুহ এইবিলাক দেই, কি ৰকম মানুহ বুজি নাপাওঁ। হয়তো আপোনালোকেও চাগে ছ'চিয়েল মিডিয়াত দেখিছে সেই বাইদেউগৰাকীক। সেই বাইদেউগৰাকী জুবিন দাৰ যেতিয়া মৃত্যু হৈছিল ন, মৃত্যু হোৱাৰ পাছতেই কেইদিনমানৰ পাছতেই সেই কথাটো কৈছিল, এনেকুৱাহে তেনেকুৱাহে আমুকহে তামুকহে। চালা এইবিলাক বন্ধ কৰক। ঠিক আছে হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো শেষত আকৌ আপোনালোকক ক'ব বিচাৰিছোঁ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ একদমেই থাকিব। ধন্যবাদ।